Hi friends, welcome to my channel. আজি মই আপোনালোকৰ ওচৰত কাস্টাৰ্ড ফ্ৰুইট কেক এটা বনাই দেখুৱাম বুলি ভাবিছো। এটো এগলেছ হয়, ইয়াতে কোনো মই কণী নিদু। এতিয়া তাৰ বাবে মই এই কেক টিনটো ৰেডি কৰি ল'ব লাগিব। ইয়াতে মই এতিয়া অলপমান ৰিফাইন তেল গ্ৰীজ কৰি লম। আৰু ইয়াৰে ওপৰত এখন মই বাটাৰ পেপাৰ দি ললো। মই মোৰ কেক টিনটো ৰেডি কৰি ললো। এতিয়া মই এটা বাটি ইয়াতে মই 1.5 কাপ ময়দা দি লৈছো। আৰু ইয়াতে মই 4 ভাগৰ 1 কাপ মই ইয়াতে কাস্টাৰ্ড পাউডাৰ ভেনিলা কাস্টাৰ্ড পাউডাৰ দি লৈছো। আৰু ইয়াতে মই দিব লাগিব এতিয়া বেকিং পাউডাৰ 1 চামুচ। বেকিং পাউডাৰ মই 1 চামুচ দিছো। বেকিং সোডা মই আধা চামুচ দিছো। এতিয়া মই এখিনি ভালদৰে মিলাই ল'ব লাগিব। এই আটাইখিনি মই ভালদৰে মিলাই ললো। এখিনি মই সাইডত থৈ দিলো। আৰু এতিয়া মই এটা বাটি লৈছো। ইয়াতে মই ল'ব লাগিব প্ৰথমতে সুগাৰ পাউডাৰ। ইয়াতে মই আধা কাপ লৈছো। চেনি গুড়া কৰি লৈছো মই আধা কাপ। আধা কাপ মই ইয়াতে ৰিফাইন তেল দিছো। দি এখিনি ভালদৰে মিক্স কৰিব লাগিব। ইয়াৰে পাছত ইয়াতে মই 1 কাপ ওয়ার্ম মিল্ক দিব লাগিব। 1 কাপ গাখীৰ অলপ কুহুমিয়া গৰম হৈ থাকিব লাগে। আৰু পাউডাৰ গাখীৰ মই ইয়াতে 4 ভাগৰ 1 ভাগ লৈছো। দি এখিনি এইদৰে মিলাই ল'ব লাগিব। আৰু ভেনিলা এসেন্স মই ইয়াতে 1 চামুচ দি দিম। এখিনি মই এতিয়া সাইডত থৈ দিও। এতিয়া মই টুটি ফুটি খিনি ৰেডি কৰি লওঁ। ইয়াতে মই অলপ টুটি ফুটি লৈছো আৰু ইয়াতে অলপ ময়দা এইদৰে মিক্স কৰি দিব। তেতিয়াহলে তললৈকে গুছি নাযায়। কেক টিনত দিয়াৰ লগে লগে নহলে তলত গুছি যাব। এতিয়া ইয়াতে মই এই ময়দাখিনি অলপ অলপ কৰি ইয়াতে দি মিক্স কৰিব লাগিব। এখিনি মই এইদৰে ভালদৰে মিক্স কৰি ললো। ঠিক এনেকুৱা হ'বলৈকে লাগে। যদি গোটা হয় তাতে আপোনালোকে অলপমান গাখীৰ দি ল'ব পাৰে 2-3 চামুচ। এতিয়া ইয়াতে মই এই টুটি ফুটিখিনি দি দিছো। মোৰ এখিনি এটা ৰেডি হৈ গৈছে। এতিয়া এই কেক টিনটোত এখিনি ঢালি দিম। এখিনি মই এতিয়া ইয়াতে ঢালি লৈ এইদৰে অলপমান সময় থপথপাই দিলো। আৰু ইয়াৰে ওপৰত অলপ মই টুটি ফুটি দি লম।
মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা কেৰাহী প্ৰিহিট হ'বলৈ দিছোঁ 5 মিনিটৰ বাবে আৰু ইয়াতে মই এই কেক বাতিটো বহাই দিম প্ৰায় 30-35 মিনিটমানৰ কাৰণে। ইয়াতে এয়া মই এটা কেৰাহী বহাই দিছিলোঁ আৰু এইটো গৰম হ'বলৈকে দিছিলোঁ 5 মিনিট সময়। এতিয়া ইয়াৰে ভিতৰত মই এই টুটি ফুটিৰ বাতিটো মই বহাই দিম, কেকৰ বাতিটো। বাতিটো মই ইয়াতে বহাই দিলোঁ আৰু ঢাকনিখন মাৰি দিছোঁ। প্ৰায় 35 মিনিটমান সময় মই এইদৰে বন্ধ কৰি থৈ দিম আৰু ইয়াতে মই এই ফুটাটোত এখন কাগজ ভৰাই দিছোঁ যাতে হাৱাটো ওলাই যাব নোৱাৰে। এতিয়া আহক মোৰ কেকটো হৈছে নে নাই চাওঁ। এয়া মোৰ ইয়াতে একো লাগি অহা নাই, মোৰ কেকটো হৈ গ'ল। কিন্তু মোৰ প্ৰায় 50 মিনিটমান সময় ল'লে। কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যায় মাজৰখিনি নিসিজে। মই এইটো এতিয়া আধা ঘণ্টামানৰ কাৰণে ঠাণ্ডা হ'বলৈকে দিওঁ। এতিয়া এয়া মোৰ ঠাণ্ডা হৈ গ'ল কেকটো। মই এতিয়া এখন কটাৰী দি ছাইডৰ এইখিনি এইদৰে এৰুৱাই লওঁ। আৰু এইটো ওলোটা কৰি ইয়াতে দি লওঁ। এয়া মই ধুনীয়াকৈ কেকটো আপোনালোকক বনাই দেখুৱালোঁ। এতিয়া এয়া মই 1 পিচ আপোনালোকক কাটি দেখুৱালোঁ। একেবাৰে ধুনীয়া হৈছে। এইদৰে আপোনালোকক বনাব কেকটো। মই ডেছক্ৰিপশ্যন বক্সত মই ইয়াত কি লাগে ইনগ্ৰিডিয়েণ্টছখিনি মই হিচাপটো দি দিম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল ৰেচিপিটো। যদি ভাল লাগে মোক লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।